ফ্লিপকাৰ্টৰ পৰা কেইটামান গ্ৰচাৰী অৰ্ডাৰ দিছিলোঁ। যিহেতু প্ৰথমবাৰৰ বাবে গ্ৰচাৰী অৰ্ডাৰ দিছোঁ, ভাবিলোঁ আপোনালোকৰ লগত একেলগে আনবক্সিং কৰোঁ। দেহাৰ লগত অলুগুটি কৰি প্ৰথমে সৰু টোপোলাটোৱে খুলিছোঁ। এই গোটেইকেইটা বস্তুতে মই 300 টকাৰ ওপৰত লাভ পাইছোঁ, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আহিছে এইটো টাটাৰ এটা চাহপাত 1 কেজি ৱেটৰ। এইটো আমাৰ ইয়াৰ দোকানৰ তুলনাত প্ৰায় 60 টকা লাভ হৈছে। আৰু 2.25 ml এইটো ফান্টা অৰ্ডাৰ দিছিলোঁ, যিটো নেকি দোকানত কিনিবলৈ গ'লে 100 টকা লয়, আৰু ইয়াত অনলাইনত মই 60 টকাতেই পাইছোঁ। আৰু তাৰ পাছতে আহিছে এইটো চিপছৰ পেকেট, যিটো নেকি আমাৰ ইয়াত 20 টকা লয়, কিন্তু অনলাইনত 13 টকাতেই পাইছোঁ। তাৰ পাছতে 300 গ্ৰামৰ এটা চেৱৈ পেকেট অৰ্ডাৰ দিছিলোঁ, 30 টকাত আহিছে, MRPটো আছিলে 50 টকা। আৰু আহিছে এটা ময়দাৰ পেকেট 1 কেজি ৱেটৰ। এইটোৰ MRP আছিলে 65, কিন্তু মই 38তে পাইছোঁ, অফাৰ দি আছিলে সেইদিনাখনি। আৰু এটা ময়দাৰ পেকেটেই আহিলে। আটা অৰ্ডাৰ দিব লাগিছিলে, কিন্তু মই ভুলতে ময়দা অৰ্ডাৰ দি দিলোঁ। আৰু একেবাৰে শেষত আহিছে 5 কেজি বাসমতী চাউল। এই চাউলকেইটা প্ৰায় 100 টকাৰ লাভত আহিছে। আজি